চতুৰ্ভুজ এইটো ষষ্ঠম হয় দিয়া আমি চতুৰ্ভুজৰ বিষয়ে আমি কেনেকৈ অতি সহজৰে শিকো চাওঁ আহা অনুশীলনী 8.1 কুৱেশ্যন নম্বৰ 1 যদি এটা সমান্তৰিকৰ কৰ্ণ দুডাল সমান তেন্তে দেখুৱা যে ই এটা আয়ত আমি কেনেকৈ এইটো দেখুৱাম চাওঁ আহা কুৱেশ্যন নম্বৰ 1ৰ সমাধানটো এইটো এ বি চি ডি এটা সমান্তৰিকৰ যাৰ কিন্তু কুৱেশ্যন নম্বৰ 1ৰ সমাধান এ বি চি ডি এটা সমান্তৰিকৰ যাৰ এ চি কৰ্ণ ইয়াত কি হ'ব বি ডি কৰ্ণ প্ৰমাণ কৰিব লাগে যে এ বি চি ডি এটা আয়ত হ'ব এইটো এ বি চি ডি এটা আয়ত হয় আকৌ ত্ৰিভুজ এ বি চি এইটো ত্ৰিভুজ এ বি চি তাৰপিছত এইটো ত্ৰিভুজ এ বি ডিৰ পৰা আমি পাওঁ ইয়াত কি হ'ব এ বি ইকুৱেল টু এ বি হ'ব তাৰপিছত এ চি ইকুৱেল টু ইয়াত কি হ'ব বি ডি টু সমান হ'ব এইটো এ বি ইকুৱেল টু ইয়াত কি হ'ব এ বি ইকুৱেল টু ইয়াত ডি চি হ'ব ইয়াত ডি চি আছিলে ডি চি হ'ব সাধাৰণ বাহু হ'ব তাৰপিছত এ চি ইকুৱেল টু বি ডি টু সমান হ'ব দিয়া আছে তাৰপিছত এ ডি ইকুৱেল টু বি চি এইটো এ ডি ইকুৱেল টু বি চি হ'ব এইটো কি হ'ব সমান্তৰিকৰ বিপৰীত কোণ হ'ব তাৰপিছত আৰু ত্ৰিভুজ এ বি চি অৰ্বসম এইটো ত্ৰিভুজ এ বি চি তাৰপিছত ত্ৰিভুজ বি এ ডি তাৰপিছত এংগুল ডি এ বি ইকুৱেল টু এংগুল চি বি এ হ'ব এইটো ইকুৱেশ্যন নম্বৰ 1 তাৰপিছত 1 আৰু 2ৰ পৰা আমি পাওঁ এইটো এংগুল ডি এ বি প্লাছ এংগুল চি বি এ ইকুৱেল টু কি হ'ব 180 ডিগ্ৰী এইটো ইকুৱেশ্যন নম্বৰ 2 1 আৰু 2ৰ পৰা আমি পাওঁ এইটো 1 আৰু 2ৰ পৰা পাওঁ এংগুল ডি এ বি ইকুৱেল টু এংগুল চি বি এ ইকুৱেল এক সমকোণ হ'ব এক সমকোণ হয় এটাকে এ বি চি ডি এটা আয়তক্ষেত্ৰ হ'ব যদি সমান্তৰিকৰ এটা কোণ 90 ডিগ্ৰী হয় তেন্তে ই এটা কি হ'ব আয়ত হ'ব কুৱেশ্যন নম্বৰ 2 দেখুৱা যে বৰ্গ এটা কৰ্ণ দুডালৰ সমান আৰু ইহঁতৰ পৰস্পৰে লম্বভাৱে সমদ্বিখণ্ডিত হয় কুৱেশ্যন নম্বৰ 2ৰ সমাধানটো এইটো এ বি চি ডি এটা বৰ্গ হয় প্ৰমাণ কৰিব লাগে যে এইটো প্ৰমাণ কৰিব লাগে এ চি ইকুৱেল টু ইয়াত কি হ'ব বি ডি আৰু এ চি আৰু বি ডি টু কি হ'ব সমকোণত সমদ্বিখণ্ডিত হয় তাৰপিছত ইয়াত কি হ'ব প্ৰমাণ ত্ৰিভুজ এইটো ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ বি এ ডিৰ পৰা আমি পাওঁ বি এ বি ইকুৱেল টু এইটো এ বি ইকুৱেল টু বি এ হ'ব তাৰপিছত বি চি ইকুৱেল টু ইয়াত কি হ'ব বি এ হ'ব এইটো বি চি ইকুৱেল টু এ ডি হ'ব এংগুল এইটো কি হ'ব বৰ্গৰ বিপৰীত বাহু হ'ব এইটো সাধাৰণ বাহু হয় তাৰপিছত এংগুল এ বি চি ইকুৱেল টু এংগুল বি এ ডি প্ৰত্যেকৰে এইটো কি হ'ব 90 ডিগ্ৰী আছে এইটো 90 ডিগ্ৰী হ'ব যিহেতু ইয়াত কি হ'ব এ বি চি ডি এটা কি হ'ব এটা বৰ্গ হয় এইটো এ বি চি ডি এটা বৰ্গ হ'ব তাৰপিছত ত্ৰিভুজ এ বি চি ইকুৱেল টু ইয়াত কি হ'ব অৰ্বসম ত্ৰিভুজ বি এ ডি এইটো এ এছ চৰ্তৰ মতে আমি পাইছো এ চি ইকুৱেল টু কি হ'ব বি ডি হ'ব এইটো হ'ব এইটো ত্ৰিভুজ অ এ ডি আৰু ত্ৰিভুজ অ চি বিৰ পৰা এইটো চিত্ৰৰ পৰা পাইছো তাৰপিছত ইয়াত কি হ'ব এ ডি ইকুৱেল টু এইটো এ ডি ইকুৱেল টু চি বি হ'ব এইটো এ ডি ইকুৱেল টু চি বি হয় ইয়াত কি হ'ব এ বি এইটো এ বি চি ডি বৰ্গৰ কি হ'ব বৰ্গৰ বিপৰীত বাহু হয় তাৰপিছত এংগুল অ এ ডি ইকুৱেল টু এংগুল অ চি বি এইটো এ ডি পেৰেলাল বি চি আৰু এ চি ছেদক আছে এংগুল অ ডি এ ইকুৱেল টু এংগুল অ বি চি এ বি পেৰেলাল বি চি আৰু বি ডি ছেদ কৰা হৈছে তাৰপিছত ইয়াত কি হ'ব ত্ৰিভুজ অ এ ডি অৰ্বসম ত্ৰিভুজ অ চি বি এইটো ইয়াত কি হ'ব এ এছ এছ চৰ্তমতে আমি পাইছো তাৰপিছত ইয়াত কি হ'ব অ এ ইকুৱেল টু অ চি হ'ব এইটো ইকুৱেশ্যন নম্বৰ 1 অ বি ইকুৱেল টু অ ডি হ'ব এইটো অ বি ইকুৱেল টু অ ডি হয় এইটো প্ৰমাণ কৰিব লাগে যে এইটো 2 হ'ব 1 আৰু 2ৰ পৰা আমি পাওঁ এইটো কি হ'ব এ চি আৰু বি ডি পৰস্পৰে কি হ'ব সমদ্বিখণ্ডিত হয় তাৰপিছত ত্ৰিভুজ অ বি এ আৰু ত্ৰিভুজ অ ডি এ এইটোৰ পৰা আমি পাইছো অ বি ইকুৱেল টু অ ডি হ'ব এইটো
2 নম্বৰৰ পৰা পাইছো তাৰপিছত কি হ'ব BA ইকুৱেল টু DA হ'ব ত্ৰিভুজৰ ABCD বৰ্গৰ বিপৰীত বাহু হ'ব OA ইকুৱেল টু OA হ'ব এটো সাধাৰণ বাহু হয় ত্ৰিভুজ OBA অৰ্বসম ত্ৰিভুজ OAD হ'ব তাৰপিছত এংগল এটো এংগল AOB এটো এংগল AOB ইকুৱেল টু এংগল AOD তাৰপিছত এংগল AOB ইয়াত কি হ'ব প্লাস এংগল AOD এটো কি হ'ব 180 ডিগ্ৰী হ'ব ৰৈখিক জোৰ হয় তাৰপিছত এংগল AOB ইকুৱেল টু এংগল OD ইকুৱেল টু 90 ডিগ্ৰী হয় AC আৰু BD এ সমকোণটো সমদ্বিখণ্ডিত হয় এটোৱে হ'ব কোৱেশ্চন নম্বৰ 2 প্ৰশ্ন উত্তৰটো কোৱেশ্চন নম্বৰ 2 ABC সমান্তৰিকৰ AC কৰ্ণ এংগল A সমদ্বিখণ্ডিত কৰে চিত্ৰ 8 চোৱা দেখুৱা যে 1 কৰ্ণডাল C কোণত সমদ্বিখণ্ডিত কৰে 2 ABCD এটা ৰম্বাস হয় এটো হ'ব চিত্ৰটো এটো হ'ব ABCD এটা সমান্তৰিকৰ AC কৰ্ণ এংগল A সমদ্বিখণ্ডিত কৰে প্ৰমাণ কৰিব লাগে যে এটাক আমি প্ৰমাণ কৰিব লাগে তাৰপিছত এটো কেইটাক আমি প্ৰমাণ ত্ৰিভুজ ADC আৰু ত্ৰিভুজ CBA পৰা আমি পাইছো ইয়াত কি হ'ব AD ইকুৱেল টু ইয়াত কি হ'ব CB হ'ব এটো কি হয় ABCD সমান্তৰিকৰ বিপৰীত বাহু হয় তাৰপিছত CA ইকুৱেল টু CA টো কি হ'ব সাধাৰণ বাহু হয় তাৰপিছত ইয়াত কি হ'ব DC ইকুৱেল টু BA টো কি হ'ব ইয়াত ABCD সমান্তৰিকৰ বিপৰীত বাহু হয় তাৰপিছত ইয়াত কি হ'ব ত্ৰিভুজ ADC অৰ্বসম ইয়াত কি হ'ব ত্ৰিভুজ CBA এটো কি হ'ব SSS শৰ্তমতে আমি পাইছো SS শৰ্তমতে পাইছো তাৰপিছত এংগল ACD ইকুৱেল টু ইয়াত কি হ'ব এংগল CAB হ'ব আৰু এংগল DAC ইকুৱেল টু এংগল BCA হ'ব এতেকে এংগল CAD ইকুৱেল টু এংগল BCA হ'ব ACA এংগল C সমদ্বিখণ্ডিত কৰে আকৌ 2 এংগল ACD ইকুৱেল টু এংগল CDA হ'ব এটো 2 নম্বৰৰ পৰা আমি পাইছো ADA ইকুৱেল টু CD হ'ব ত্ৰিভুজৰ সমান কোণৰ সন্মুখৰ বাহু সমান হয় তাৰপিছত AB ইকুৱেল টু BC ইকুৱেল টু CD ইকুৱেল টু DA হ'ব এটো এতেকে ABCD এটা সমান্তৰিক হয় এতেকে ABCD এটা ৰম্বাস হ'ব এটো ABCD এটা ৰম্বাস হয় কোৱেশ্চন নম্বৰ 4 ABCD এটা আয়ত আৰু ইয়াৰ AC কৰ্ণ A আৰু C কোণ সমদ্বিখণ্ডিত কৰে দেখুৱা যে 1ABCD এটা বৰ্গ 2 BD কৰ্ণ B আৰু D কোণত সমদ্বিখণ্ডিত কৰে কোৱেশ্চন নম্বৰ 4 সমাধান ABCD আয়তক্ষেত্ৰৰ AC কৰ্ণ এংগল A লগত এংগল C সমদ্বিখণ্ডিত কৰিছে প্ৰমাণ কৰা যে এটো প্ৰমাণ কৰিব লাগিব ABCD এটা বৰ্গ তাৰপিছত 2 BD কৰ্ণ এংগল B লগত এংগল D সমদ্বিখণ্ডিত কৰে এই দুটাটো প্ৰমাণ কৰিব লাগিব এতিয়া 1 2 প্ৰমাণ ABCD এটা বৰ্গ হ'ব AB প্যাৰেলাল DC আৰু AC ছেদক ছেদ কৰে তাৰপিছত এংগল এটো হ'ব এংগল ACD ইকুৱেল টু এংগল CAB ইয়াত কি হ'ব অন্তঃস্থৰ একান্তৰ এটো অন্তঃস্থৰ একান্তৰ কোণ হ'ব কিন্তু এংগল CAB ইকুৱেল টু এংগল CAD হ'ব এতেকে এংগল ACD ইকুৱেল টু এংগল CAD হ'ব এটো কি হ'ব AD ইকুৱেল টু CD হ'ব ত্ৰিভুজৰ সমান কোণৰ সন্মুখৰ বাহু সমান হয় তাৰপিছত ABCD এটা বৰ্গ হ'ব তাৰপিছত এটো 2 হ'ব BD কৰ্ণ এংগল B লগত এংগল D সমদ্বিখণ্ডিত কৰে আকৌ ত্ৰিভুজ BDA আৰু ত্ৰিভুজ DCB BD ইকুৱেল টু DB হ'ব এটো কি হয় সাধাৰণ বাহু হ'ব এটো সাধাৰণ বাহু হয় তাৰপিছত DA ইকুৱেল টু BC হ'ব এটো ABCD বৰ্গৰ পৰা পাইছো AB ইকুৱেল টু DC ABC বৰ্গৰ বাহুৰ পৰা পাইছে ত্ৰিভুজ BDA অৰ্বসম ত্ৰিভুজ DBC এটো কি হ'ব SSS শৰ্তমতে আমি পাইছো SS শৰ্তমতে পাইছো এংগল ABD ইকুৱেল টু এংগল CDB হ'ব কিন্তু এংগল CDB ইকুৱেল টু এংগল CBD হ'ব
এতেকে ইয়াত কি হ'ব CB ইকুৱেল টু CD হ'ব এতিয়া ইয়াত কি হ'ব ABCD বৰ্গৰ বাহুৰ পৰা পাইছো এইটো তা এংগল ABD ইকুৱেল টু এংগল CBD হ'ব BD এ এংগল B সমদ্বিখণ্ডিত কৰিছে এংগল ABD ইকুৱেল টু এংগল CBD হ'ব এংগল এইটো এংগল BD ইকুৱেল টু এংগল ABB এতেকে AB ইকুৱেল টু ইয়াত কি হ'ব AD হ'ব এংগল DAD এংগল DAD ইকুৱেল টু এইটো C আছিলে এংগল CDA ইকুৱেল টু এংগল CDB এটো কি হ'ব CB ইকুৱেল টু DCD হ'ব B এংগল ADB ইকুৱেল টু এংগল CDB হ'ব BDA এংগল D সমদ্বিখণ্ডিত কৰে এইটোৱে হ'ব আনসাৰটো কোৱেশ্চন নম্বৰ 5 ABCD সমান্তৰালকৈ BD কোণৰ ওপৰত P আৰু Q বিন্দুত এনেভাৱে লোৱা হল যে DP ইকুৱেল টু BQ চিত্ৰ এটো চিত্ৰটো হ'ব এইকেইটা আমি প্ৰমাণ কৰিব লাগে APC কিউব এটা সমান্তৰাল এইটো চিত্ৰটো চাইকিনি আমি প্ৰমাণ কৰিব লাগিব এতিয়া সমাধান বুলি কৈ কিনি সমাধান ABCD সমান্তৰালকৈ BD কোণৰ ওপৰত P আৰু Q বিন্দুত দুটা এনেভাৱে লোৱা হল যে DP ইকুৱেল টু B কিউব হ'ব দেখুৱা যে এইকেইটা আমি দেখুৱাব লাগিব প্ৰমাণ কৰিব লাগে অঙ্কনটো এটো অঙ্কন হ'ব AC যোগ কৰা হল আৰু ই BD আৰু O বিন্দুত কাটিছে এতিয়া ইয়াত কি হ'ব ত্ৰিভুজ APD অৰ্বসম এটো D হ'ব আৰু CQB ৰ পৰা এটো হ'ব এটো হয় ইয়াত কি হ'ব D আছিলে ত্ৰিভুজ এটো ত্ৰিভুজ APD আৰু ইয়াত কি হ'ব ত্ৰিভুজ CQB হ'ব AD এটো কি হ'ব AD প্যাৰেলাল BC হ'ব ABCD সমান্তৰালকৰ বিপৰীত বাহু BD সেট কৰা হৈছে তাৰপিছত এংগল ADB ইকুৱেল টু এংগল CBD হ'ব একান্তৰ কোণ হ'ব এতিয়া এটো হ'ব এংগল ADP ইকুৱেল টু ইকুৱেশ্যন নম্বৰ 1 DP ইকুৱেল টু B কিউব হ'ব এটো AD ইকুৱেল টু CB হ'ব এটো কি দিয়া আছে ABCD সমান্তৰালকৰ বিপৰীত বাহু হ'ব সমান্তৰালকৰ বিপৰীত বাহু হয় তাৰপিছত 1 2 3 আৰু 4 ৰ পৰা আমি পাইছো ইয়াত ত্ৰিভুজ APD অৰ্বসম ত্ৰিভুজ CQB হ'ব SS শৰ্তমতে আমি পাইছো SS শৰ্তমতে পাইছো 2 এটো 2 হ'ব ত্ৰিভুজ APD অৰ্বসম ইয়াত ত্ৰিভুজ CQB হ'ব এক নংত প্ৰমাণ কৰা হৈছে AP ইকুৱেল টু C কিউব হ'ব 3 ত্ৰিভুজ AQB আৰু ত্ৰিভুজ CPD হ'ব পৰা পাইছো AB প্যাৰেলাল CD হ'ব ABC সমান্তৰালকৰ বিপৰীত বাহু BD এ ইহতক কাটিছে তাৰপিছত ইয়াত কি হ'ব ABD ইকুৱেল টু এংগল CDP হ'ব এটো কি হয় একান্তৰ কোণ হ'ব এটো একান্তৰ কোণ হয় এটো একান্তৰ কোণ হ'ব তাৰপিছত এংগল AB কিউব ইকুৱেল টু এংগল CDP হ'ব A কিউব ইকুৱেল টু CP হ'ব QB ইকুৱেল টু PD হ'ব AB ইকুৱেল টু CD হ'ব এটো ABC সমান্তৰালকৰ বিপৰীত বাহু হ'ব তাৰপিছত ত্ৰিভুজ AQB অৰ্বসম ইয়াত ত্ৰিভুজ CPD হ'ব ইয়াত কি হ'ব SAS শৰ্তমতে আমি পাইছো 4 ত্ৰিভুজ AQB অৰ্বসম ত্ৰিভুজ CPD ইয়াত 3 নংত প্ৰমাণ কৰা হৈছে A কিউব ইকুৱেল টু CP হ'ব 5 আমি জানো যে সমান্তৰালকৰ কোণৰ দুডাল পৰস্পৰে সমদ্বিখণ্ডিত হয় সমদ্বিখণ্ডিত কৰে তাৰপিছত ইয়াত কি হ'ব OB ইকুৱেল টু OD হ'ব OB মাইনাস ইয়াত B কিউব ইকুৱেল টু OD মাইনাস ইয়াত DP হ'ব এটো ইয়াত কি হ'ব B কিউব ইকুৱেল টু DP দিয়া আছে তাৰপিছত O কিউব ইকুৱেল টু OP হ'ব এটো 1 নম্বৰ OA ইকুৱেল টু OC হ'ব এটো 2 নম্বৰ দিয়া আছে 1 আৰু 2 ৰ পৰা APC কিউব এটা কি হ'ব সমান্তৰালিক হয় এটো OC টু সমান্তৰালকৰ কোণৰ দুডাল পৰস্পৰে সমদ্বিখণ্ডিত হয় Question number 6 ABCD এটা সমান্তৰালকৰ BD কোণৰ ওপৰত AC A আৰু C শীৰ্ষবিন্দুৰ পৰা ক্ৰমে AP আৰু C কিউব লম্ব টনা হল চিত্ৰ 8.13 চোৱা দেখুৱা যে
এইটো চিত্ৰটো আমি দেখুৱাব লাগিব এইটো হ'ব এইকেইটা আমি প্ৰমাণ কৰিব এইটো হ'ব এ বি চি ডি এটা সমান্তৰিকৰ এ আৰু চিৰ ইৰ্ষৰ পৰা বি ডি কৰ্ণৰ ওপৰত ক্ৰমে এ পি আৰু চি কিউ দুটা লম্ব হ'ব প্ৰমাণ কৰিব লাগে যে এইটো ত্ৰিভুজ এ পি বি অৰ্বসম ইয়াত কি হ'ব ত্ৰিভুজ চি কিউব ডি আৰু এ পি ইকুৱেল টু চি কিউব হ'ব এইটো হ'ব চিত্ৰটো এতিয়া ইয়াত কি হ'ব 1 2 ত্ৰিভুজ এ পি বি আৰু ইয়াত কি হ'ব ত্ৰিভুজ চি কিউ ডিৰ পৰা আমি পাইছো ইয়াত কি হ'ব এ বি ইকুৱেল টু চি ডি হ'ব এ বি চি ডি সমান্তৰিকৰ বিপৰীত বাহু হ'ব তাৰপিছত এংগুল এ বি পি পি ইকুৱেল টু এংগুল চি ডি কিউব হ'ব এ বি এইটো এ বি পেৰেলাল ডি চি আৰু বি ডি এ ইহঁতক ছেট কৰিছে এংগুল এ পি বি ইকুৱেল টু এংগুল চি কিউ ডি হ'ব এইটো প্ৰত্যেকৰে 90 ডিগ্ৰী আছে এতেকে ইয়াত কি হ'ব ত্ৰিভুজ এইটোৱে হ'ব কুৱেশ্যন নম্বৰ 6 ৰ প্ৰশ্ন উত্তৰটো